চাপৰ পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ড নাম্বাৰ 1-ৰ আদাৰঝাৰ আমাৰ এইখিনিতে আমাৰ হাইৱে অথৰিটিয়ে যিখিনি মাটি ৰিকুইজিশ্যন কৰা দেখুৱাই আছে, ইয়াত যথেষ্ট অসুবিধা হৈছে। সেই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই অঞ্চলৰ ৰাইজে আমাৰ মাননীয় উপায়ুক্ত মহোদয়ক, আমাৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহীদেৱৰ জৰিয়তে DC ছাৰক উপায়ুক্ত মহোদয়ক আমি দৰখাস্ত দিছিলোঁ আৰু দৰখাস্তখনৰ প্ৰতি সঁহাৰি জনাই উপায়ুক্ত মহোদয়ে আমাৰ ইয়াত নিজে আহি চৰজমিন তদন্ত কৰিছে আৰু সিদিনাখনেই ইয়াৰ কৰ্তৃপক্ষক হাইৱে কৰ্তৃপক্ষক হয়তো নিৰ্দেশ দি গৈছে আমি জনাত যে ৰাস্তাৰ দুই কাষে সমানে মাটিখিনি নিব লাগে। কিন্তু এতিয়া আমি যি দেখা পালোঁ, অকমানহে জাগা তেনেকুৱা দুইফালেদি নিয়াৰ পিছত এতিয়া বাকী আমাৰ গোটেই গাঁওখনত আমাৰ সেই একপক্ষীয়ভাৱে দক্ষিণ দিশত থকা মাটিখিনিহে, যাৰ ঘৰ বাৰী নতুনকৈ বনাইছে, সেই ঘৰ বাৰী গোটেইখিনি আমাৰ যাব এতিয়া হাইৱে অথৰিটিৰ ওচৰলৈ। গতিকে আমাৰ যথেষ্ট অসুবিধা হৈছে। ৰাইজে এতিয়া মাননীয় উপায়ুক্ত মহোদয়ৰ ওপৰত আস্থা আছে আৰু সেই মৰ্মে যেন উপায়ুক্ত মহোদয়ে ব্যৱস্থা কৰে, আমি ৰাইজৰ হৈ আমি আহ্বান জনাইছোঁ। এই ঠাইখনৰ নাম হ'ল যে ধুবুৰী জিলাৰ চাপৰ মিউনিচিপালিটি বৰ্ডৰ অন্তৰ্গত আদাৰঝাৰ 1 নং ৱাৰ্ড। এতিয়া কথাটো হ'ল যে আপোনালোকে ইতিমধ্যে গম পাইছে, আজি কিছুদিনৰ পৰা 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে ফ'ৰ লাইন বনোৱাৰ কাৰণে বা তেওঁলোকে ইতিমধ্যে বিভিন্ন ধৰণৰ ছাৰ্ভে কৰি আছে আৰু এই ছাৰ্ভে কৰাৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ প্ৰত্যক্ষভাৱে যে নেশ্যনেল হাইৱেৰ যি অথৰিটি আপোনাৰ GM জেনেৰেল মেনেজাৰ আৰু আমাৰ মাননীয় চাপৰ চক্ৰ বিষয়া মহোদয় তেখেতও আছে জড়িত, আমি দেখা পাইছোঁ আৰু মণ্ডলসমূহো আছে। ইয়াৰ পিছত আমি দেখা পাইছোঁ যে 1 নং ৱাৰ্ডৰ আদাৰঝাৰ 1 নং ৱাৰ্ডৰ যিখিনি গাঁৱৰ মানুহ আছে, এই অঞ্চলৰ মানুহখিনি আছে, মানুহখিনিৰ প্ৰায়বোৰ মানুহ দুখীয়া মানুহ, তেওঁলোকৰ ঘৰবিলাক পৰিছে। এই ক্ষেত্ৰত আমাৰ মাননীয় জিলা উপায়ুক্ত মহোদয়ৰ লগত যোগাযোগ কৰা হ'ল। তেখেতে আশ্বাস দিছে যে মানুহখিনি ঘৰখিনি যাতে নপৰে, এই ক্ষেত্ৰত আশ্বাস দিছে আৰু তেখেতে ফিজিকেলি ইয়াতে আহি ৰাইজৰ লগত দেখা কৰিছে। আমি খুব ৰাইজে অতি আনন্দিত আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ আৰু বাকী এই সহযোগ কৰাখিনিৰ ক্ষেত্ৰত আমাৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহীদেৱ তেখেতক ভালেখিনি সহায় কৰিছে। আমি ৰাইজে ধন্য হৈছোঁ, তেখেতক ধন্যবাদ জনাইছোঁ। আমাৰ মাননীয় উপায়ুক্ত মহোদয়ক তেখেতক আমি ধন্যবাদ জনাইছোঁ ৰাইজৰ তৰফৰ পৰা। কিন্তু আমি দেখিব পাইছোঁ যে এই ক্ষেত্ৰত মাননীয় উপায়ুক্ত মহোদয় ছাৰ ইয়াত আহি তেখেতে বাৰম্বাৰ কৈছিল যে মানুহখিনি ঘৰ যাতে নাভাঙে, ৰাস্তাৰ যিটো উত্তৰ ছাইড বুলি কোৱা হয়, সেই উত্তৰ ছাইডত তেখেতসকলৰ সাজ মাটি আছে, তেখেতসকলৰ PWৰ মাটি আছে, তেখেতসকলে তাৰ পৰা লওক আৰু এই মানুহখিনিক ৰেহাই দিয়ক। কিন্তু আজি যিটো তেওঁলোকে ফাইনেল ছাৰ্ভে কৰি আছে, এই ক্ষেত্ৰত দেখা পাইছোঁ যে তেখেতসকলে অলপমান এই এটা ছাইডত অলপমান মাটি এৰি দি আহিছে আৰু বাকী আগৰ দৰে তেওঁলোকে ছাৰ্ভে কৰিছে। তাৰমানে আমাৰ উপায়ুক্ত মহোদয়ৰ ছাৰে যিখিনি কথা কৈছিলে ৰাইজৰ আগত, এইখিনি কাম যিখিনি ছাৰ্ভে কৰি আছে এই মানুহখিনি তেওঁলোকে মানা নাই, গদ্দাৰী হিচাপে কাম কৰি আছে। আৰু এই ক্ষেত্ৰত আমি ৰাইজৰ তৰফৰ পৰা ক'ব বিচাৰোঁ বা এই ক্ষেত্ৰত যে এটা ছাইডত তেওঁলোকে 10 মিটাৰ লোৱা নাই আৰু আনটো ছাইডত তেওঁলোকে প্ৰায় 32 মিটাৰ লৈছে। এই ক্ষেত্ৰত আমি দেখা পাইছোঁ কিছু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সম্পৰ্ক ৰাখি ওপৰ মহলৰ যি অফিচাৰসমূহ ইয়াতে যিবিলাকসমূহ ইয়াতে ছাৰ্ভে কৰি আছে, দায়িত্বত আছে, তেওঁলোকে হয়তো এটা মোটা অংকৰ মাজত তেওঁলোকে ইয়াতে খেলি মেলি কৰি আছে। আমাৰ এই অঞ্চল চাপৰ পৌৰসভাৰ অন্তৰ্গত 1 নং ৱাৰ্ডৰ অন্তৰ্ভুক্ত। আমাৰ নেশ্যনেল হাইৱেৰ মাজেদি যিটো 4 লাইন গৈ আছে, আমি বিশেষ অসুবিধা অনুভৱ কৰিছোঁ আৰু দেখা পাইছোঁ যে সমভাৱে মাটি নলৈ পেলাই একপক্ষীয়ভাৱে PWD ৰাস্তাৰ দক্ষিণ ছাইডত বেছিকৈ লোৱাৰ কাৰণে আমাৰ এই অঞ্চলৰ বহুত মানুহৰ, দুখীয়া মানুহৰ ঘৰ বাৰী অনিষ্ট হৈ আছে। তেখেতসকলে যে এই ঘৰবোৰ ভাঙিলে তেখেতসকলে যে দুনাই কিবা নতুনকৈ ঘৰ বাৰী ক'ত বা বাসস্থান ল'ব, সেই অৱস্থা আমাৰ মানুহখিনিৰ নাই। গতিকে ইয়াত আমি সমূহ ৰাইজৰ হৈ আমাৰ জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ এটা জনাম, তেখেতে যাতে বিবেচনা কৰি ইয়াৰ এটা বিহিত ব্যৱস্থা লয়। দুয়োকাষে সমানে যোৱা নাই, দক্ষিণ ছাইডত বেছি গৈছে, উত্তৰ ছাইডত অলপ কম গৈছে। গতিকে
উপায়ুক্ত মহোদয়ক আমি আমাৰ ৰাইজৰ ফালৰ পৰা জনাই অনুৰোধ কৰিছোঁ তেখেতে যাতে ইয়াত বিহিত ব্যৱস্থা লয়।